ফ'ৰ লাইন গৈছে গৌৰীপুৰ ফুলকুমনি বাইপাছ ফ'ৰ লাইন এলাৰ্ট নম্বৰ 281 এলাৰ্ট নম্বৰ 280 ডাক নম্বৰ 155 156 বাইপাছ ফুলকুমনি হাইৰোড নেশ্যনেল হাইৰোড ছাৰ আমি আমাৰ দেউতা আৰু দাদা মোৰ নামে দলিল আছে তা ইহঁতৰ মই ইয়াত দখল দুই ভাইয়ে খাই আছোঁ মানে দুই ভাইয়ে মই দুই ভাই দখল কৰি খাই আছোঁ দুই ভাই ৰিপৰ্ট দিছে মোক অলপ দিছে দাদাক বেছি দিছে মই 50 চাইছোঁ দি দাদা মোৰ আজি মানে 50 চাইছোঁ দেখি তাৰ কাৰণে মই ৰিপৰ্ট কৰিছোঁ ডিচি এডিচি তাত তাৰপিছত 8 তাৰিখে আমাক হেয়াৰিং কৰিছে হেয়াৰিং কৰাৰ পিছত ডিচি বাইদেউ মানে বাইদেউ কৈছে দুই ভাই মিলি লওক কাৰ একাউণ্টত টকাখিনি দিম তা মোৰ দাদাই সেইনে নমাৰ পাছত বাইদেউ কৈছে আমি ৰিচাৰ্ভে কৰাম তো হ'ল একো কথা নাই মোৰ দাদা আজি আহি ৰাতিপুৱা আহিয়ে মোৰ ঘৰ চৰ ভাঙি দিছে আৰু চিচি কেমেৰা আছে এইটো ভাঙি দিছে মই থানাত ফোন কৰিছিলোঁ অচি ছাৰ আহিছে দাৰগা আহিছে অহাৰ পৰত এইটো ইনকুৱাৰী কৰি গৈছে দাৰগাঁৱৰ মাতি কৈছে থানাত গ'লে মই এইটো মিটাৰ দিম এইকাৰণে কৈছে মোৰ দেউতাৰ জমি মই ভাগ পাইছোঁ তাৰ ভাগটো পাম 50% পাম মই মোক 50% ভাগ লাগে মই এইবিলাক নাজানো মোৰ দেউতাৰ জমি আমি দুই ভাই মোৰ দাদা পালেতো মোৰো পাব লাগিব না মোৰ দাদাৰ আছে মোৰো মানে মোৰ দুই ভাই আমি দুই ভাই 50-50 পাম না মোক 50-50 দিব লাগিব মই 1 টকা কম নলাম 281 এলাউট নম্বৰ 280 এলাউট নম্বৰ 156 পৰা গৈছে মানে 1 কাটা 5 লেচা আৰু 155 পৰা গৈছে 2 কাটা 5 লেচা ইয়াত আমি বাংলাত 14 কাটা জমি হয় তা 50-50 হ'ব লাগিব না তা মোক এইটো ফিল জীবেন আছে গছ আছে পুখুৰী আছে ঘৰ আছিলে মোৰ দেউতাৰ দেউতাও যে তাক ৰেজিষ্টাৰ কৰি দিছে তেনেহ'লে তাক মোক কোনো আপত্তি নাই আৰু দেউতাও তাক যে লিখি দিয়ে নাই তেনেহ'লে মোক 50 দিব লাগিব আৰু কিছুমান মণ্ডলে খেলি মেলি কৰাতে এইখানে আমাৰ কাজিখনো লাগি গৈছে এইটো নমেশ মণ্ডলে ৰিপৰ্টখিনি দিছিল মোক দিছিল 156 পৰা 1,47,000 আৰু তাক দিছিল 10,29,000 মানে কিমান দিছিল তাক আৰু যিটো 155 তাক ইয়াত আছে এলাউট নম্বৰ আমাৰ 62,85,000 টকা আছে ইয়াত মোক দিছে 2,60,000 তাক দিছে 60,24,000 কিমানমান দিছে হা মোৰ এটা ৰিপৰ্টখন আছে মই দেখাই দিম তা এইটো মই এই কাৰণে মই এটি মই 50-50 লাগে মোৰ দেউতাৰ জমি মই ভাগ পাম নাপাম মোৰ দেউতাৰো আছে মোৰো আছে কাছেম আলী হামিদুৰ ৰহমান হাকিম আলী দকল আমি দুই ভাই খাই আছোঁ তেনেহ'লে মই ভাগ চাইছোঁ সেইকাৰণে মই ঘৰবোৰ ভাঙি দিব লাগিব নেকি আৰু অলপমান জমি বাচিছে সেইখন 50 কৰি ল'ম মই টকাখিনি মই 50 কৰি ল'ম যি আছে 50-50 মোক কৰি দিয়ক মোৰ কাৰণে এইটো অনুৰোধ হ'ল ছাৰৰ কাছত মই ডিচিৰ কাছত অনুৰোধ হ'ল মোক 50-50 কৰি দিলে মোৰ একো অসুবিধা নাই থেংক ইউ